আই লম্ভাৰ নামত মহিলাৰ ভণ্ডামীৰ অভিযোগ। আইৰ নামত লণ্ডভণ্ড কৰিলে বাসগৃহ। বাকচ ভাঙি লৈ গ'ল বিয়াৰ বাবে থোৱা নগদ ধন। গহপুৰৰ হাৱাজানৰ বকুলগুৰিত আইৰ নামত ভণ্ডামীৰ অভিযোগ। আই লম্ভাৰ নামত এটা পৰিয়ালক হাৰাশাস্তি কৰাৰ ভয়ংকৰ অভিযোগ। দৰাচলতে বকুলগুৰিত আজি কিছুদিনৰ পৰা 7গৰাকীকৈ মহিলাৰ গাত আই লম্ভা বুলি ৰাইজে কৰি আহিছে পূজা অৰ্চনা নাম কীৰ্তন। সেই আই কেইগৰাকীৰ লগত একাংশ লোক আজি ভুৱন পেগু নামৰ এজন লোকৰ ঘৰত উপস্থিত হয়। বাসগৃহটোত উপস্থিত হৈ ব্যক্তিগৰাকীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিয়াৰ বাবে বাকচত থোৱা নগদ ধনো লৈ যায়। গাঁৱৰে অঞ্চলৰ কিছু ভণ্ড আই ওলাইছে বুলি কৈ খোৱা বোৱা কেইগৰাকীমান মানুহে, মাইকী মানুহ আৰু মতা মানুহ কেইজনমান ডেকা ল'ৰাই ৰাতিপুৱাই মদ খাই আহি বেয়া পোৱা তেনেকুৱা নিশ্চয় আছে, আমি সম্পূৰ্ণভাৱে নাজানো। কিন্তু যিজন মুখ্য মানুহ তেখেতক মাৰি পেলাইহে আমি এৰিম বুলি কৈ আমি আই বুলি কৈ ৰাতিপুৱা আহি মানুহঘৰৰ ঘৰ বাৰী যিখিনি আচবাব আছিলে ঘৰৰ সেই গোটেইখিনি ভাঙি অৱস্থা নাইকিয়া কৰিছে। আৰু মানুহঘৰৰ আমি এতিয়া গম পোৱা মতে কিছু পইচা পাতি লৈ গৈছে ঘৰ বনাবৰ কাৰণে। তেখেতলোকৰ বিয়া আছিলে, সেই বিয়াত কিছু পইচা খৰচ হ'বৰ কাৰণে বা ঘৰ বনাবৰ কাৰণে তেখেতলোকে হাতত কেছ থকা 2 লাখমান বাকচৰ ৰাখিছিলে। সেই বাকচৰ পৰা বাকচ ভাঙি টকাখিনি তেখেতলোকে ডকাইতি ছিষ্টেমত লৈ গৈছে আইৰ নামত ভণ্ডামী কৰি। আৰু মানুহঘৰৰ বিয়াৰ কাৰণে চাইমদ ইয়াত আপোনালোকে দেখিব গোটেই পেলাই থৈ দিছে। আমাৰ যিখিনি ৰীতি নীতি পৰম্পৰা, মিচিং ধৰ্মীয় অনুষ্ঠানৰ যিখিনি সকলো পৰম্পৰা ৰীতি নীতি আমি চাইমদ আৰু গাহৰি ব্যৱহাৰ কৰোঁ, সেই চাইমদক তেখেতলোকে অপমান কৰি মোৰ সকামৰ যিখিনি এতিয়া চাইমদ আছিলে সেই সকামৰ চাইমদখিনি তেখেতলোকে মোৰ সকাম অনিষ্ট কৰি তেখেতলোকে সেইখিনি ভাঙি বিনষ্ট কৰি পেলাইছে। আপোনালোকে কোৱা মতে তেখেতসকলৰ আইৰ নামত ভণ্ডামী নেকি? তেখেতলোকৰ মতে আমি যিখিনি এতিয়া ক'ব বিচাৰিছোঁ, তেখেতলোকৰ কোনো গাত আই নাই, তেখেতলোকৰ গাত আই লম্ভা নাই, সেইটো আমি বিশ্বাস নকৰোঁ। আইক আমি সন্মান কৰোঁ, আমি তেখেতক নেদেখোঁ কোনোদিনে। ভগৱন্তক আমি সেৱা জনাওঁ, ভগৱন্তক আমি প্ৰণাম জনাওঁ, তেখেতক আমি কোনোদিন নেদেখোঁ। নেদেখাকৈ আমি তেখেতলোকৰ ওচৰত সেৱা আগবঢ়াওঁ। কিন্তু ইয়াত যিখিনিয়ে কৰিছে, ৰাতিপুৱাৰ পৰা মদ খাই আহি নিশ্চয় কৰিছে, সেইটো মদ খাই আহি তেখেতলোকে ঘৰখনৰ অৱস্থা নাইকিয়া কৰিছে। এতিয়া আমাক প্ৰশাসনে উচিত বিচাৰ কৰি দিব লাগে। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আঁতৰাই পঠিয়াই লোকসকলক। ঘটনাৰ সন্দৰ্ভত আৰক্ষীক এক তদন্ত কৰি দোষীক উচিত শাস্তি দিয়াৰো দাবী জনাইছে স্থানীয় লোকে। ব্যুৰো ৰিপৰ্ট, টাইম 8।